আমি আমাৰ তৰফৰ পৰা আমাৰ ইলেকশ্যন এজেণ্টৰ যোগেদি পিটিশ্যন দিয়াৰ লগে লগে অভিযোগনামা দিয়াৰ উপৰিও ইয়াৰ ৰাইজেও যিহেতু এইটো এটা ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় হৈ গ'ল, এটা পাব্লিক ইছ্যু হৈ গ'ল, ইয়াৰ ৰাইজেও সকলোৱে চহী মাৰি স্বাক্ষৰ কৰি ৰিটাৰ্ণিং অফিচাৰক দিব লাগে যে ইয়াৰ ৰিপ'ল হ'ব লাগে। এইটো অন্যায় কৰা হৈছে আৰু সেই যিকেইগৰাকী বিষয়া যিকেইগৰাকী স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়, তেওঁলোকৰ নামসহ দিব লাগে। পুষ্প কুমাৰ দাসে স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়। পুষ্প কুমাৰ দাস নামৰ বিষয়াগৰাকীয়ে কৈছে মানুহৰ আগত যে ভুল হোৱাটো হয়, গতিকে হাজাৰ বিজাৰ মানুহে স্বাক্ষৰ কৰি দিব লাগে যে ভুল হোৱাটো হয়, গতিকে তেওঁৰ শাস্তি হ'ব লাগে আৰু ৰিপুল হ'ব লাগে। গতিকে এই দুটা দাবী উত্থাপন কৰিছোঁ। শাসকীয় পৰ্যায়ত যিকোনো স্তৰলৈ গৈছে। ইয়াৰ উপৰিও বিভিন্ন অভিযোগ আহিছে। নাচনি এটা ভোট চেণ্টাৰত, ঠেঙাল এটা ভোট চেণ্টাৰত তেওঁলোকে CCTV কেমেৰা লগোৱা নাই, য'ত আমি 90% ভোট পাম, এইটো আমাৰ কনফিডেঞ্চ আছে। আৰু কিছুমান ভোট চেণ্টাৰত য'ত আমি বেছিকৈ ভোট পাম, আমাৰ EVMটো তেওঁলোকে অলপ আন্ধাৰ জেগাত প্লেচ কৰিছে। এইটো বহুত অভিযোগ আহিছে। গতিকে এই পিছ দুৱাৰেদি তেওঁলোকৰ মানে নিৰ্বাচন জিকাৰ কৌশল তেওঁলোকে ৰচনা কৰিব খুজিছে। কিন্তু এটা কথা ক'ব খুজিছোঁ, এইবাৰ জনতাৰ ৰায় বিজেপিৰ বিৰুদ্ধে আছে। এবাৰ বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিত বিপুল ব্যৱধানত পৰাভূত হ'ব আৰু ডিব্ৰুগড়ত ইতিহাস হ'ব। আমি আমাৰ তৰফৰ পৰা আমাৰ ইলেকশ্যন এজেণ্টৰ যোগেদি পিটিশ্যন দিয়াৰ লগে লগে অভিযোগনামা দিয়াৰ উপৰিও ইয়াৰ ৰাইজেও যিহেতু এইটো এটা ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় হৈ গ'ল, এটা পাব্লিক ইছ্যু হৈ গ'ল, ইয়াৰ ৰাইজেও সকলোৱে চহী মাৰি স্বাক্ষৰ কৰি ৰিটাৰ্ণিং অফিচাৰক দিব লাগে যে ইয়াৰ ৰিপ'ল হ'ব লাগে। এইটো অন্যায় কৰা হৈছে আৰু সেই যিকেইগৰাকী বিষয়া যিকেইগৰাকী স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়, তেওঁলোকৰ নামসহ দিব লাগে। পুষ্প কুমাৰ দাসে স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়। পুষ্প কুমাৰ দাস নামৰ বিষয়াগৰাকীয়ে কৈছে মানুহৰ আগত যে ভুল হোৱাটো হয়, গতিকে হাজাৰ বিজাৰ মানুহে স্বাক্ষৰ কৰি দিব লাগে যে ভুল হোৱাটো হয়, গতিকে তেওঁৰ শাস্তি হ'ব লাগে আৰু ৰিপুল হ'ব লাগে। গতিকে এই দুটা দাবী উত্থাপন কৰিছোঁ। শাসকীয় পৰ্যায়ত যিকোনো স্তৰলৈ গৈছে। ইয়াৰ উপৰিও বিভিন্ন অভিযোগ আহিছে। নাচনি এটা ভোট চেণ্টাৰত, ঠেঙাল এটা ভোট চেণ্টাৰত তেওঁলোকে CCTV কেমেৰা লগোৱা নাই, য'ত আমি 90% ভোট পাম, এইটো আমাৰ কনফিডেঞ্চ আছে। আৰু কিছুমান ভোট চেণ্টাৰত য'ত আমি বেছিকৈ ভোট পাম, আমাৰ EVMটো তেওঁলোকে অলপ আন্ধাৰ জেগাত প্লেচ কৰিছে। এইটো বহুত অভিযোগ আহিছে। গতিকে এই পিছ দুৱাৰেদি তেওঁলোকৰ মানে নিৰ্বাচন জিকাৰ কৌশল তেওঁলোকে ৰচনা কৰিব খুজিছে। কিন্তু এটা কথা ক'ব খুজিছোঁ, এইবাৰ জনতাৰ ৰায় বিজেপিৰ বিৰুদ্ধে আছে। এবাৰ বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিত বিপুল ব্যৱধানত পৰাভূত হ'ব আৰু ডিব্ৰুগড়ত ইতিহাস হ'ব।